Hey guys, welcome back to my channel. तो सब फ्रेंड प्रतिदिन निचिना मैं आज आपलोকৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছো। তো सब फ्रेंड আজিৰ ভিডিঅ'ৰ বিষয় হ'ল প্ৰধানমন্ত্ৰী বন্দনা যোজনা। তো যিবিলাক মহিলা বা মাতৃ এটা বা দুটা সন্তানৰ মাতৃ হৈছে বা মানে গৰ্ভৱতী হৈছে সেইবিলাক মহিলাই 11,000 টকাকৈ পাব। তো এইটো এপ্লাই কৰাৰ কাৰণে আপোনালোকে কি কৰিব আৰু কি ডকুমেণ্টছ লাগিব সেইটো মই প্ৰথমে ভিডিঅ' দেখুৱাম। তো সব ফ্ৰেন্ড আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাই থাকিব। তো সব ফ্ৰেন্ড আপোনালোকে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা যেটো আছিল এইটো লাভ কৰাৰ কাৰণে আপোনালোকে যিকোনো ব্ৰাউজাৰ অন কৰিব, অন কৰাৰ পিছত সব আপোনালোকে সাৰ্চ কৰিব প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ পিছত তল প্লেস কৰিব, কৰাৰ পিছত দেখা পাইছে আপোনালোকে ইয়াতে প্ৰধানমন্ত্ৰী বন্দনা যোজনা এটা ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত তো সব আপোনালোকে কি কৰিব, তল প্লেস কৰিব, কৰাৰ পিছত আপোনালোকে দেখা পাইছে প্ৰধানমন্ত্ৰী বন্দনা যোজনা। এই যোজনাটো অকল যিবিলাক মানে মহিলাই মানে প্ৰথম সন্তান বা দ্বিতীয় সন্তানৰ মাতৃ হৈছে বা গৰ্ভৱতী হৈছে এইবিলাক মানে মহিলাই লাভ কৰিব। তো আপোনালোকে তল প্লেস কৰাৰ পিছত আপোনালোকে দেখা পাইছে সিটিজেন লগইন এইটো অপশ্যন আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত তো সব ফ্ৰেন্ড আপোনালোকৰ মাজত নেক্সট ইণ্টাৰফেচ খোল খাব। তাৰপিছত আপোনালোকে কি কৰিব, মোবাইল নাম্বাৰ আপোনালোকে আপোনালোকৰ মোবাইল নাম্বাৰটো বহাই দিব। মোবাইল নাম্বাৰটো বহাই দিয়াৰ পিছত এটা OTP আহিব, OTPটো আপোনালোকে ভেৰিফাই কৰি দিব। এইটো ভেৰিফাই কৰি মই আপোনালোকক দেখাই দি আছোঁ। তো সবৰে মোবাইল নাম্বাৰটো বহাই দিয়াৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। তাৰপিছত কি কৰিব, ইয়াতে আপোনালোকৰ নেমটো বহাই দিব। নেমটো বহাই কিনে আপোনালোকৰ মানে একাউণ্টটো ক্ৰিয়েট কৰি ল'ব। মই নামটো বহাই দি আছোঁ আৰু এড্ৰেছখন বহাই কিনে আপোনালোকৰ নেম, তাৰপিছত ইয়াৰ পৰা আপোনালোকৰ মানে ষ্টেট বহাব। তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্টটো বহাই ল'ব। তাৰ পৰা মই ডিষ্ট্ৰিক্টটো বহাই লৈ আছোঁ। তাৰপিছত আপোনালোকে কি কৰিব, আপোনাৰ ৰুৰাল নে আৰবান এইটো আপোনালোকে চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে ইয়াতে আপোনালোকৰ যিটো ব্লক আছিল সেই ব্লকটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰিব। মোৰ যিটো নিজৰ ব্লক আছিল সেই ব্লকটো মই চিলেক্ট কৰি আছোঁ। চিলেক্ট কৰাৰ পিছত তো তাৰপিছত আপোনালোকে তলফালে চিলেক্ট কৰি আপোনালোকৰ যিটো গাঁও বা চহৰ আছিল সেইটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰিব। মোৰ যিটো গাঁও চহৰ আছিল সেইটো মই চিলেক্ট কৰি আছোঁ। কৰাৰ পিছত তাৰপিছত দেখা হৈছে ৰিলেশ্যন উইথ বেনিফিচিয়াৰী আপোনালোকৰ মানে বেনিফিচিয়াৰীৰ লগত আপোনালোকৰ মানে সম্পৰ্ক কি সেইটো আপোনালোকে মানে সেইটো আপুনি এবাৰ চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত তো সব ফ্ৰেন্ড তাৰপিছত আপোনালোকে ক্ৰিয়েট একাউণ্ট এটা ক্লিক কৰি দিব। তো মই সকলোখিনি ডিটেইলছ বহাই দিছোঁ। ক্ৰিয়েট একাউণ্টত মই ক্লিক কৰি দিম। ক্লিক কৰাৰ পিছত তো সব ফ্ৰেন্ড পেজটো অলপ লোডিং ল'ব। লোডিং লোৱাৰ পিছত তো সব ফ্ৰেন্ড নেক্সট ইণ্টাৰফেচ খোল খাব। দেখা পাইছে আপোনালোকৰ মোবাইল নাম্বাৰত এটা OTP আহিব। সেই OTP ইয়াতে বহাই আপোনালোকে কেপচাৰটো বহাই ভেৰিফাই কৰিব লাগিব। মই OTPটো বহাই কিনে কেপচাৰখন বহাই দি আছোঁ। OTPটো বহাইছোঁ, বহাই কিনে এতিয়া মই কেপচাৰটো বহাই দিম। বহাই কিনে আপোনালোকৰ সম্পূৰ্ণ প্ৰচেছটো আপোনালোকক দেখাই দি আছোঁ যাতে আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেম নহয়। আপোনালোকে ষ্টেপ বাই ষ্টেপ ভিডিঅ'টো চাই কিনে আপোনালোকে আবেদন কৰিব পাৰে। তো আপোনালোকৰ কেপচাৰ আৰু OTPটো বহাৰ পিছত আপোনালোকে বেলেগ অপশ্যন ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত তো সব ফ্ৰেন্ড আপোনালোকৰ পেজটো লোডিং খাব। লোডিং খোৱাৰ পিছত আপোনালোকে কি কৰিব, ইয়াৰ একাউণ্ট হেজ বিন সাকসেছফুলি ইয়াতে আপোনালোকৰ মোবাইল নাম্বাৰটো আকৌ বহাব। বহাই কিনে আপোনালোকৰ ভেৰিফাই ক্লিক কৰিব। মই বহাই কিনে ভেৰিফাই কৰি তো সব ফ্ৰেন্ড আপোনালোকে কি কৰিব, মানে মোবাইল নাম্বাৰটো ভেৰিফাই কৰি লগইন কৰাৰ পিছত তো সব ফ্ৰেন্ড আপোনালোকে এনেকুৱা ইণ্টাৰফেচ আহিব আৰু আপোনালোকৰ যিটো নাম দি আপোনালোকে ৰেজিষ্টাৰ কৰিছিলে সেই নামটো ইয়াতে আহি যাব। তাৰপিছত আপুনি কি কৰিব, লেফ্ট চাইডে দেখা পাইছে 3 ডট, 3টো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত দেখা পাইছে ডাটা এণ্ট্ৰি এইটো অপশ্যন ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব দেখা পাইছে বেনিফিচিয়াৰী ৰেজিষ্টাৰ আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব আপোনালোকৰ পেজটো অলপ লোডিং ল'ব। লোডিং লোৱাৰ পিছত তো সব আপোনালোকৰ মাজত নেক্সট এটা ইণ্টাৰফেচ খোল খাব, অলপ ৱেইট কৰিব। তো সব তাৰপিছত আপোনালোকৰ মাজত এনেকুৱা ইণ্টাৰফেচ আহিব। দেখা পাইছে বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন পাৰ্চনেল প্ৰফাইল ইয়াতে আপোনালোকে দেখা পাইছে ইজ বেনিফিচিয়াৰী এণ্ড এমপ্লয়ী অফ চেণ্ট্ৰেল গভৰ্ণমেণ্ট, ষ্টেট গভৰ্ণমেণ্ট, PCU যদি আপোনালোকৰ মানে যিজন বেনিফিচিয়াৰী নামত আপোনালোকে যদি মানে এপ্লাই কৰিব বিচাৰে সেই যদি মানে গভৰ্ণমেণ্ট বা চেণ্ট্ৰেল গভৰ্ণমেণ্ট বা আসাম গভৰ্ণমেণ্ট যদি কোনো ধৰণৰ বেনিফিচিয়াৰী হয় বা চৰকাৰী চাকৰিয়াল হয় তেনেহ'লে এজ দিব, আৰু যদি নহয় তেনেহ'লে নদিব। আৰু নদিয়াটোৱেই ভাল, বেছিভাগে নটো দি দিব, এইটো অট'মেটিক চিলেক্ট থাকে। তাৰপিছত এপ্লাইং ফৰ ফাৰ্ষ্ট চাইল্ড, ছেকেণ্ড গাৰ্ল চাইল্ড। তো আপোনালোকে প্ৰথম মানে ল'ৰা ছোৱালীৰ কাৰণে আছে না আপোনালোকৰ দ্বিতীয় ল'ৰা ছোৱালী আছে সেইটো আপোনালোকে নিজে চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত তো সব দেখা পাইছে আপোনালোকে। তাৰপিছত আপোনালোকৰ মানে গৰ্ভৱতী মানুহ কেনেকৈ আবেদন কৰি আছে মই আপোনালোক দেখাই দি আছোঁ। তাৰপিছত দেখা পাইছে নাম্বাৰ অফ লিভিং চিলড্ৰেন এটা ক্লিক কৰি আপোনালোকৰ যিমান আছে সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত তো দেখা পাইছে ডাজ দ্য বেনিফিচিয়াৰী হেভ এ আধাৰ কাৰ্ড আপোনালোকৰ যিটো বেনিফিচিয়াৰী আধাৰ কাৰ্ড আছে না এইটো আপোনালোকে যদি থাকে এজ দিব, আৰু নাথাকে নদিব। আৰু এতিয়া প্ৰায় ভাগৰ মানুহৰে আধাৰ কাৰ্ড আছে, যিটো আপোনালোকে আধাৰ কাৰ্ডটো দি দিব। এজ দিব দিয়া আছে ইয়াতে এটা মানে এইটো ঘৰত আপোনালোকে টিক মাৰি দিব। টিক মাৰি দিয়াৰ পিছত তলফেচন কৰিব। দেখা পাইছে নেম অফ দ্য বেনিফিচিয়াৰী আপোনালোকৰ বেনিফিচিয়াৰী যিটো নাম আধাৰ কাৰ্ডৰ যিটো নাম আছে সেই নামটো চেম টু ইয়াতে বহাই দিব। বহাই দিয়াৰ পিছত ওচৰত দেখা পাইছে আধাৰ
নাম্বাৰ ইয়াতে আপোনালোকৰ আধাৰ নাম্বাৰটো বহাই দিব বহাই দিয়াৰ পিছত আৰু জেগা হৈছে ডেট অফ বাৰ্থ ইয়াতে ক্লিক কৰি আপোনালোকৰ ডেট অফ বাৰ্থটো ইয়াতে মানে কেলেণ্ডাৰ আহিব কেলেণ্ডাৰৰ পৰা আপোনালোকে ডেট অফ বাৰ্থটো বহাই দিব বহাই দিয়াৰ পিছত তল ফ্লেছ কৰিব দেখা পাইছে এছ ইন ইয়ৰ আপোনালোকৰ ইয়াতে ক্লিক কৰি মানে ডেট অফ বাৰ্থটো বহাই দিলে অট'মেটিকলি মানে আপোনালোকৰ মানে ইয়াতে মানে আপোনালোকৰ ST আহি যাব মই ডেট অফ বাৰ্থটো বহাই দি আছোঁ আপোনালোকৰ দেখাই দি আছোঁ তো আপোনালোকৰ ডেট অফ বাৰ্থটো বহাৰ পিছত আপোনালোকৰ অট'মেটিকলি এছটো ইয়াতে আহি যাব তাৰ জেগা আছে কেটাগৰী ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো মানে কেটাগৰী হয় সেইটো ইয়াৰ পৰা আপোনালোকে মানে চিলেক্ট কৰি ল'ব চিলেক্ট কৰাৰ পিছত তৰফত দেখা পাইছে আপোনালোকৰ মোবাইল নম্বৰটো এটা আহি যাব মোবাইল নম্বৰটো বহাই দিয়াৰ পিছত দেখা পাইছে মোবাইল নম্বৰটো বিলং আপোনালোকৰ মানে এইটো মোবাইল নম্বৰ নিজৰ হয় নে পাৰ্চনেল হয় নে কাৰ হয় যিটো হয় সেইটো আপোনালোকে এইটো দি দিব তাৰপিছত দেখা পাইছে এলিজিবিলিটি ক্ৰাইটেৰিয়া ইয়াতে ক্লিক কৰি আপোনালোকৰ মানে ডকুমেণ্টছ আপোনালোকৰ দিব লাগিব ওমেন হোল্ডিং এমজেন জব কাৰ্ড আছে আপোনালোকৰ ইয়াতে শ্ৰম কাৰ্ড আছে ওমেন হ'লে BPL কাৰ্ড আছে আপোনালোকৰ যিটো হয় সেইটো আপোনালোকে এইটো চিলেক্ট কৰি ইয়াতে দি দিব তাৰপিছত আইডেণ্টিটি নাম্বাৰ যদি আপোনালোকে BPL কাৰ্ড নাম্বাৰ দিছে কাৰ্ড নাম্বাৰ বহাব যদি ৰেচন কাৰ্ড দিছে ৰেচন কাৰ্ড বহাব যদি জব কাৰ্ড দিছে জব কাৰ্ড বহাব তো এই ইয়াতে নাম্বাৰটো বহাই দিব বহাই দিয়াৰ পিছত হৈছে আপলোড ফাইল সেই ডকুমেণ্টছ চব ইয়াতে ক্লিক কৰি আপোনালোকৰ ফাইলৰ পৰা মানে গৈ কিনে আপোনালোকৰ সেইটো আপলোড কৰিব লাগিব আপলোড কৰাৰ পিছত তাৰপিছত দেখা পাইছে MSTV কাৰ্ড ডিটেইলছ ইয়াতে আপোনালোকৰ যিটো পলিঅ'ৰ কাৰ্ড আছিল আপোনালোকৰ যিটো মানে শুই দিয়া সেইটো কাৰ্ড আছিল এই কাৰ্ডৰ নাম্বাৰটো আপোনালোকে ইয়াতে বহাই দিব লাগিব তাৰপিছত আপোনালোকৰ কাৰ্ড ৰেজিষ্ট্ৰেশ্যন ডেটটো বহাই দিব তাৰপিছত লাষ্ট ডেট পিৰিয়ড LPO বহাই দিয়াৰ পিছত তাৰপিছত অপাৰেশ্যন কৰিব দেখা পাইছে এণ্টিনেটেল চেকআপ NC ডেট আপোনালোকে এইটো বহাই দিব তাৰপিছত আছে হেজ দ্য চিলড্ৰেন বৰ্ণ যদি আপোনালোকৰ মানে শিশুটো জন্ম হৈছে তেনেহ'লে আপোনালোকে ES দিব যদি নোহোৱা নাই তেনেহ'লে ন দিব ইয়াতে ন অপশ্যন আছে ন বহাই দিব তাৰপিছত আছে এক্সুৱেলি ডেটা অফ চাইল্ড বাৰ্থ আপোনালোকৰ যদি ল'ৰা সন্তান বা ছোৱালী সন্তান আছে যিটো ডেট অফ বাৰ্থ সেইটো বহাই দিব বহাই দিয়াৰ পিছত তাৰপিছত দেখা পাইছে টাইপ অফ ইনষ্টিটিউট অফ চিলড্ৰেন বাৰ্থ মানে আপোনালোকৰ মানে সন্তানটো ক'ত জন্ম হৈছিলে গভৰ্ণমেণ্ট না প্ৰাইভেট না হোম না ক'ত যিটো হৈছে আপোনালোকে বহাই দিব বহাই দিয়াৰ পিছত তাৰপিছত আপোনালোকে আছে নেম অফ দ্য ইনষ্টিটিউট অফ চাইল্ড বাৰ্থ যিটো আপোনালোকৰ মানে হস্পিটেল বা আপোনালোকৰ প্ৰাইভেট হস্পিটেল যিটো যাতে মানে আপোনালোকৰ সন্তানটো জন্ম লাভ কৰিছিল সেইটো আপোনালোকে তাতে নামটো বহাই দিব বহাই দিয়া থাকে আপোনালোকৰ জেণ্ডাৰ চাইল্ড আপোনালোকৰ মানে ল'ৰা হৈছে নে ছোৱালী হৈছে সেইটো আপোনালোকে এইটো চিলেক্ট কৰিব তাৰপিছত দেখা পাইছে প্ৰেজেণ্ট এড্ৰেছ এৰিয়া তাৰপিছত আপোনালোকে ৰুৰাল নে আৰবান এইটো আপোনালোকে চিলেক্ট কৰি ল'ব চিলেক্ট কৰাৰ পিছত তো চব ফ্ৰেণ্ড ট্ৰান্সলেশ্যন কৰি আছে আপোনালোকৰ এড্ৰেছটো ইয়াতে বহাই দিব ইয়াতে ক্লিক কৰি আপোনালোকৰ এড্ৰেছটো বহাই দিব বহাই দিয়াৰ পিছত দেখা গৈছে ষ্টেটটো অট'মেটিক চিলেক্ট হ'ব ডিষ্ট্ৰিক্টটো আপোনালোকে আগে চিলেক্ট কৰিছিলে ব্লক গাঁও এইটো অট'মেটিক চিলেক্ট হ'ব চিলেক্ট হোৱাৰ পিছত তাৰপিছত আছে পিনক'ড ইয়াতে আপোনালোকে পিনক'ডটো বহাই দিব পিনক'ডটো বহাই দিয়াৰ পিছত চব দেখা গৈছে চিলেকশ্যন অংগনবাদী আপোনালোকৰ যিটো অংগনবাদী যিটো মানে হেৰি আছে সেইটো আপোনালোকে এইটো চিলেক্ট কৰিব তো চব ফ্ৰেণ্ড আপোনালোকৰ সকলোখিনি ডিটেইলছ বহাই দিয়াৰ পিছত চব ফ্ৰেণ্ড আপোনালোকৰ কি কৰিব ইয়াতে ছাবমিট বাটনত ক্লিক কৰি দিব ছাবমিট বাটনত ক্লিক কৰি দিয়াৰ পিছত চব আপোনালোকৰ এটা একাউণ্ট আহিব আৰু এটা এপ্লিকেশ্যন নম্বৰ আহিব সেইটো আপোনালোকে প্ৰিণ্ট আউট কৰি ৰাখিব তো আৰু সেইটো আপোনালোকৰ পৰিৱৰ্তন কামত মানে আপোনালোকৰ লাগিব তো চব মই আপোনালোকক মানে কমপ্লিট প্ৰচেছটো দেখাই দিলোঁ প্ৰধানমন্ত্ৰী বন্দনা যোজনা তো যিটো আপোনালোকে আবেদন কৰিব লাগে তো ষ্টেপ বাই ষ্টেপ ফুল প্ৰচেছ মই আপোনালোকক দেখাই দিছোঁ আপোনালোকে এনেকৈয়ে আবেদন কৰিব তো চব ফ্ৰেণ্ড আশা কৰোঁ আপোনালোকৰ ভিডিঅ' ভাল লাগিছে চব ফ্ৰেণ্ড যদি ভিডিঅ' ভাল লাগে মই ভিডিঅ' লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সদায় নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'